নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল লগতে মোৰ আই মাতৃসকল কেনে আছে আপোনালোক আজি মই আপোনালোকৰ ওচৰত কাণৰ বিষৰ ৰামবাণ উপায়ৰ বিষয়ে ক'ম কাণৰ বিষৰ সমস্যা বেছিকৈ সৰু ল'ৰা ছোৱালীৰ মাজত দেখা যায় কেতিয়াবা জ্বৰ বা কাহৰ বাবেও কাণৰ বিষ হয় বা কেতিয়াবা একমুখ হয় হোৱাৰ বাবেও কাণৰ বিষ হয় যাৰ বাবে সৰু ল'ৰা ছোৱালীয়ে মাজনিশা কান্দিবলৈ আৰম্ভ কৰে আমি প্ৰথমতে জানিম কাণৰ বিষ হয় কিয় যদি আপোনালোকৰ কাণ লেতেৰা হৈ থাকে তেতিয়া হলেও আপোনালোকৰ কাণৰ বিষ হ'ব বা আপোনালোকে যদি পিনেৰে কাণ খুজায় তেতিয়াও আপোনালোকৰ কাণৰ বিষ হোৱা হ'ব পাৰে বা আপোনালোকে কেতিয়াবা ক'ৰবাত দুখ পায় তেতিয়াও কাণৰ বিষ হয় বা কাণত পিপিৰা বা অন্য কীট পতংগ সোমালে বা কেতিয়াবা গল দাঁত বা জিভা আদিৰ বাবেও কাণৰ বিষ হয় এতিয়া আমি জানিম কেইটামান ঘৰুৱা উপায়ৰ বিষয়ে যাৰ সহায়েৰে আপোনালোকৰো লগতে সৰু ল'ৰা ছোৱালীৰো কাণৰ বিষ ভাল কৰিব পাৰিব আহক তেনেহলে জানো সেই উপায়কেইটা কি এক নম্বৰতে তুলসী পাত আপোনালোকে 5-6টা মান তুলসী পাত ল'ব তাৰপিছত তাৰে ৰস ওলাব তাৰপিছত আপোনালোকে এটা চামুচ ল'ব চামুচত আপোনালোকে সেই ৰস আপোনালোকে গৰম কৰিব তাৰপিছত গৰম কৰি লৈ আপোনালোকে যেতিয়া ঠাণ্ডা হ'ব সেই ৰস আপোনালোকে কাণত দিব এনেকুৱা কৰিলেও চাব আপোনালোকৰ যি কাণৰ বিষ আপোনালোকৰ লগে লগে ভাল হৈ যাব দ্বিতীয়তে পুদিনাৰ পাত আপোনালোকে পুদিনাৰ পাতো ল'ব পাৰে আপোনালোকে 5-6টা মান পুদিনাৰ পাত ল'ব তাৰপিছত পুদিনাৰ পাতৰ আপোনালোকে ভালদৰে মিক্সিত গুড়া কৰি তাৰে ৰস ওলাই ল'ব তাৰপিছত আপোনালোকে কাণৰ য'ত বিষ হৈছে আপোনালোকে পুদিনাৰ ৰস দি দিব এনেকুৱা কৰিলেও চাব আপোনালোকৰ যি কাণৰ বিষ আপোনালোকৰ ভাল হ'ব তৃতীয়তে আমৰ পাত আপোনালোকে ফ্ৰেছ আমৰ পাত ল'ব 2টামান তাৰপিছত আপোনালোকে আমৰ পাত ভালদৰে খুন্দি তাৰ ৰস ওলাই ল'ব তাৰপিছত আপোনালোকে সেই ৰস আপোনালোকে কাণত দিব এনেকুৱা কৰিলেও আপোনালোকৰ যি কাণৰ বিষ বা সৰু ল'ৰা ছোৱালীৰ কাণৰ বিষ সেই কাণৰ বিষটো ভাল হ'ব চতুৰ্থতে খোৱা কপোৰ আৰু ঘি আপোনালোকে ঘি ল'ব আৰু আপোনালোকে খোৱা কপোৰ ল'ব তাৰপিছত খোৱা কপোৰটো গুড়া কৰি আপোনালোকে ঘিত দি অলপমান গৰম কৰিব গৰম কৰি লৈ যেতিয়া ঠাণ্ডা হ'ব ঘি তেতিয়া আপোনালোকে তাৰে অলপমান 1 বুন বা 2 বুন আপোনালোকে কাণত দিব এনেকুৱা কৰিলেও চাব আপোনালোকৰ যি কাণৰ বিষ হৈছে আপোনালোকৰ লগে লগে ভাল হ'ব পঞ্চমতে নাৰিকল তেল আপোনালোকে অলপমান নাৰিকল তেল ল'ব তাৰপিছত আপোনালোকে অলপমান গৰম কৰি ল'ব কুহুমীয়া গৰম কৰি ল'ব কুহুমীয়া গৰম কৰাৰ পিছত আপোনালোকে অলপ ঠাণ্ডা হ'বলৈ দি আপোনালোকে কাণত দিব এনেকুৱা কৰিলেও আপোনালোকৰ যি কাণৰ বিষ বা সৰু ল'ৰা ছোৱালীৰ কাণৰ বিষ ভাল হ'ব ষষ্ঠতে মূলা আৰু সৰিয়হৰ তেল আপোনালোকে মূলাৰ ৰস ওলাই ল'ব আৰু আপোনালোকে সৰিয়হৰ তেল ল'ব অলপমান তাৰপিছত আপোনালোকে অলপমান গৰম কৰিব গৰম কৰি তাৰপিছত আপোনালোকে ঠাণ্ডা হ'বলৈ দি সেই ৰস আপোনালোকে কাণত দিব এনেকুৱা কৰিলেও আপোনালোকৰ বা সৰু ল'ৰা ছোৱালীৰ যি কাণৰ বিষ সেই কাণৰ বিষ ভাল হ'ব সপ্তমতে আদা আপোনালোকে এটুকুৰা আদা ল'ব আদা লৈ আপোনালোকে তাৰে ৰস ওলাব ৰস ওলাই আপোনালোকে সেই ৰস গৰম কৰিব গৰম কৰি ঠাণ্ডা হ'বলৈ দি তাৰপিছত সেই ৰস আপোনালোকৰ 2 বুন আপোনালোকে কাণত দিব এনেকুৱা কৰিলেও আপোনালোকৰ যি কাণৰ বিষ বা সৰু ল'ৰা ছোৱালীৰ কাণৰ বিষ একেবাৰে ভাল হ'ব এয়া আছিলে সৰু ল'ৰা ছোৱালীৰ কাণৰ বিষ ভাল কৰা ৰামবাণ উপায় যদি আপোনালোকক এই ভিডিঅ'টি ভাল লাগিছে বা আপোনালোকে এই উপায়কেইটা ভাল লাগিছে তেন্তে মোৰ চেনেলটো লাইক কৰিব কাৰণ আপোনাৰ এটা লাইকে মোক আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ যোগাব লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগে মোৰ ভিডিঅ'টো বা আগলৈ কিবা বিষয় জানিব বিচাৰিছে নেকি মোক কমেণ্ট কৰি জনাব লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা বেল আইকনখন প্ৰেছ কৰি দিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে প্ৰথমতে পায় ধন্যবাদ